নমস্কাৰ চাবলৈ আৰম্ভ কৰিছে আছামিজ ট্ৰেন্ডিং আজি 20 আগষ্ট আৰু আজি ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে আৰু এনে ধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব লৈছো ৰাতিপুৱাৰ প্ৰথমটো ব্ৰেকিং নিউজ স্মাৰ্ট মিটাৰৰ নামত দৰিদ্ৰৰ মূৰত ৰাম টাঙুন আদানী কোম্পানীৰ বিপিএল মিটাৰ আতৰাই ঘৰে ঘৰে লাগিব স্মাৰ্ট মিটাৰ ইতিমধ্যে লাখ লাখ লোকৰ ঘৰত সংস্থাপন কৰা হৈছে স্মাৰ্ট মিটাৰ এপিডিসিএলৰ অধীনত থকা মিটাৰ ব্যৱস্থা এতিয়া চলিব আদানীৰ ৰিমোটত পূৰ্বতকৈ অধিক বিল অহাৰ অভিযোগত ৰাজ্যজুৰি আৰম্ভ প্ৰতিবাদ কিন্তু অতি কৌশলগতভাৱে কেন্দ্ৰৰ বুজা পৰাত হৈ গৈছে চুক্তি 844.676 কোটিত আদানী কোম্পানীয়ে নিৰ্মাণ কৰিব 8 লাখ স্মাৰ্ট মিটাৰ আদানী ট্ৰান্সমিশন কোম্পানীয়ে লাভ কৰিছে প্ৰায় 845 কোটি টকা য'ত আদানী কোম্পানীয়ে নিৰ্মাণ কৰিব 7,73,000 স্মাৰ্ট মিটাৰ জেনাছ পাৱাৰ কোম্পানীয়ে লাভ কৰিছে প্ৰায় 1445 কোটিৰ ঠিকা এই কোম্পানীয়ে নিৰ্মাণ কৰিব 14,60,000 স্মাৰ্ট মিটাৰ হাই প্ৰিন্ট মিটাৰিং কোম্পানীয়ে লাভ কৰিছে প্ৰায় 1412 কোটি টকা এই কোম্পানীয়ে নিৰ্মাণ কৰিব 14,92,000 স্মাৰ্ট মিটাৰ অপ্ৰভা এনাৰ্জি কোম্পানীয়ে লাভ কৰিছে 659 কোটি টকাৰ ঠিকা এই কোম্পানীয়ে নিৰ্মাণ কৰিব 6,94,000 স্মাৰ্ট মিটাৰ আৰু এইদৰে ৰাজ্যত স্মাৰ্ট মিটাৰ বহাব আদানী কোম্পানীয়ে ৰাজ্য চৰকাৰে কৌশলগতভাৱে দৰিদ্ৰ লোকক পুনৰ ৰাম টাঙুন খুদাইছে আৰু আনফালে স্মাৰ্ট মিটাৰক লৈ গৰ্জন অচল হ'ব নেকি অসমৰ জনতাই এতিয়া স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ কৰিছে স্মাৰ্ট মিটাৰক লৈ কঁপিছে সমগ্ৰ অঞ্চল বিপিএল মিটাৰ আতৰাই দৰিদ্ৰক ব্লেকমেইলিঙৰ অভিযোগ উজনিৰ পৰা নামনিলৈ ৰাজ্য অচল কৰি দিয়াৰ হুংকাৰ প্ৰতিবাদী জনতাৰ পুৰণি মিটাৰ ঘূৰাই দিয়াৰ দাবীত ৰাজ্যজুৰি প্ৰতিবাদী কাৰ্যসূচী ঠগ প্ৰবঞ্চনাৰে দৰিদ্ৰক শোষণ কৰাৰ অভিযোগ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰক কোনো পধ্যেই স্মাৰ্ট মিটাৰৰ বিল নিদিয়াৰ হুংকাৰ প্ৰতিবাদী জনতাৰ বঙাইগাঁৱত যুৱ কংগ্ৰেছৰ নেতৃত্বত তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী মুখ্যমন্ত্ৰী শক্তিমন্ত্ৰী জুমঠি দাহ প্ৰতিবাদকাৰীৰ ধেমাজিতো স্মাৰ্ট মিটাৰৰ বিৰোধিতাৰে KMSSৰ প্ৰতিবাদ সহস্ৰাধিক ৰাইজে ঘেৰাও কৰে এপিডিসিএলৰ কাৰ্যালয় হাতে হাতে প্লে কাৰ্ড পোষ্টাৰ লৈ প্ৰতিবাদ কৰে জনতাই স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে ডিমোৰ নিতাই পুখুৰীত স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে প্ৰতিবাদ মুঠতে অসমৰ প্ৰতিটো প্ৰান্তত স্মাৰ্ট মিটাৰৰ নামত লুণ্ঠন চলোৱা বুলি অভিযোগ কৰি প্ৰতিবাদ কৰে ৰাইজে শক্তি বিভাগৰ স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে প্ৰতিবাদত উত্তাল হ'ল অসম কোনো পধ্যেই স্মাৰ্ট মিটাৰ মানি নলয় অসমৰ জনতা আগৰ বিপিএল মিটাৰকে ঘূৰাই দিবলৈ দাবী প্ৰতিবাদী জনতাৰ স্মাৰ্ট মিটাৰক লৈ লুৰিণজ্যোতি গগৈৰ প্ৰতিক্ৰিয়া স্মাৰ্ট মিটাৰৰ নামত ৩-৪ গুণ বিদ্যুতৰ বিল বৃদ্ধি কৰি ৰাইজক মাধমাৰ দিছে বিজেপি চৰকাৰে কৰ কাটল বৃদ্ধিৰ সমান্তৰালকৈ স্মাৰ্ট মিটাৰৰ মাধমাৰে ৰাইজক কুঙা কৰি পেলাইছে স্বাধীনতা দিৱসত পৰেশপন্থী কাণ্ডত চৰকাৰৰ ব্যৰ্থতা বুলিও দাবী লুৰিণজ্যোতি গগৈৰ স্মাৰ্ট মিটাৰক লৈ দৰে প্ৰতিক্ৰিয়া দিয়ে অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে পৰৱৰ্তী খবৰ ৰাজনীতি মানে পৰিয়ালৰ নামত বাগান খোলা নহয় ৰাজনীতি মানে নিজৰ লৰাৰ নামত কোম্পানী খোলা নহয় ৰাজনীতি মানে নিজৰ 1% সম্পত্তি ৰাইজক এৰি দিব 90% ঘৰত ৰখা নহয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা কংগ্ৰেছৰ ষ্টাৰ কেম্পেইনাৰ পাতিব গৌৰৱ গগৈয়ে এইবাৰ হিমন্ত বিশ্ব শৰ্মাক শিকালে ৰাজনীতি গৌৰৱ গগৈয়ে হিমন্ত বিশ্ব শৰ্মাক লৈ ক'লে ৰাজনীতি মানে নিজৰ পৰিয়ালৰ নামত বাগান খোলা নহয় ৰাজনীতি মানে নিজৰ ল'ৰা ছোৱালীৰ নামত কোম্পানী খোলা নহয় ৰাজনীতি মানে নিজৰ পত্নীৰ নামত সম্পত্তি বৃদ্ধি কৰা নহয় এইবাৰ হিমন্ত বিশ্ব শৰ্মাক লৈ এইদৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে গৌৰৱ গগৈয়ে হিমন্ত বিশ্ব শৰ্মাক হেনো গৌৰৱ গগৈয়ে বনাব কংগ্ৰেছৰ ষ্টাৰ কেম্পেইনাৰ কিয়নো কংগ্ৰেছক লৈ হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰি কৈছিল যে কংগ্ৰেছৰ সকলো ধৰণৰ ভিতৰুৱা খবৰ হেনো জানে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সেইহে কংগ্ৰেছৰ ষ্টাৰ কেম্পেইনাৰ বনাব গৌৰৱ গগৈয়ে হিমন্ত বিশ্ব শৰ্মাক যাতে কংগ্ৰেছৰ উপকাৰ হয় হিমন্ত বিশ্ব শৰ্মাৰ
ৰাজনীতি মানে নিজৰ 1% সম্পত্তি ৰাইজক এৰি দিব, বাকী 90% সম্পত্তি নিজৰ ঘৰৰ মাজত ৰাখিম। ইয়া নহয় ৰাজনীতি। ৰাজনীতি মানে 1% সম্পত্তি নিজৰ লগত ৰাখক, 90% সম্পত্তি ৰাইজক এৰি দিয়ক। এই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে কংগ্ৰেছৰ যোৰহাটৰ সাংসদ গৌৰৱ গগৈয়ে। আন এটা ব্ৰেকিং নিউজ, অসমত সুৰক্ষিত নহয় নেকি খিলঞ্জীয়া অসমীয়া লোক? অসমীয়া যুৱতীক হাত দিয়াই কাল হ'ল বহিৰাগতৰ। শিৱসাগৰত সকলো দল সংগঠন একত্ৰিত হৈ বহিৰাগত লোকসকলৰ বিৰুদ্ধে যোৱাকালি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। প্ৰতিবাদত কপিল শিৱসাগৰ। খিলঞ্জীয়াক আক্ৰমণৰ ঘটনাক লৈ প্ৰতিবাদ শিৱসাগৰত কোনো ধৰণৰ বহিৰাগত লোকে দল সংগঠন খুলিব নোৱাৰে, নিষিদ্ধ ঘোষণা কৰিছে শিৱসাগৰৰ জাতীয় দল সংগঠনে। বহিৰাগত বনিয়াৰ বিৰুদ্ধে শিৱসাগৰত এইদৰে হাজাৰ হাজাৰ লোক ওলাই আহিল। হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰৰ বিৰুদ্ধেও তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে খিলঞ্জীয়া লোকে। হিমন্ত বিশ্ব শৰ্মা আৰু নাগপুৰৰ নিৰ্দেশত বহিৰাগত লোকে শিৱসাগৰত অসমীয়া লোকৰ ওপৰত আক্ৰমণ চলাই বুলি অভিযোগ বীৰ লাচিত সেনাৰ সৈন্য শৃংখল চলিহাৰ। বীৰ লাচিত সেনা অসমকে ধৰি 30 জনজাতীয় দল সংগঠন একত্ৰিত হৈ বহিৰাগত লোকৰ বিৰুদ্ধে এইদৰে শিৱসাগৰত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে যোৱাকালি। শিৱসাগৰ ঘটনাৰ পিছতে শৃংখল চলিহাৰ বিৰুদ্ধে তৰা গোচৰ উঠাই ল'বলৈ সকিয়নি প্ৰদান কৰিছে আলফা স্বাধীনে। আলফা স্বাধীনৰ সকিয়নি গোচৰ দিয়া গৌৰৱ সমানিক শৃংখল চলিহাক গ্ৰেপ্তাৰ কৰিলে পৰিস্থিতি বিষম হ'ব বুলি ভাবুকি আলফা স্বাধীনৰ। পৰিস্থিতি অধিক হ'ব বিষম ভাবুকি আলফাৰ। প্ৰেছ বিজ্ঞপ্তিৰ জৰিয়তে ভাবুকি আলফা স্বাধীনৰ। শিৱসাগৰত যি অনা অসমীয়া লোকৰ বিৰুদ্ধে প্ৰতিবাদ হৈছিল শৃংখল চলিহাৰ নেতৃত্বত, শৃংখল চলিহাই অপেন হুংকাৰ কৰিছিল যে যদি এতিয়া কোনো বহিৰাগত মাৰোৱাৰী লোকে অসমীয়া খিলঞ্জীয়া লোকক আক্ৰমণ কৰে তেন্তে তাৰ এতিয়া প্ৰতি আক্ৰমণ হ'ব, চিধা একশ্যন হ'ব, কোনো ধৰণৰ কেছ নহয়। তাৰ পিছতে শৃংখল চলিহাৰ বিৰুদ্ধে এজন লোকে গুৱাহাটীৰ এখন থানাত এজাহাৰ দাখিল কৰিছিল আৰু তাৰ পিছতেই সেই এজাহাৰ উঠাই ল'বলৈ সকিয়নি প্ৰদান কৰিছিল আলফা স্বাধীনৰ ফালৰ পৰা। যদি গোচৰ উঠাই নলয় তেন্তে পৰিস্থিতি বিষম হ'ব বুলি ভাবুকি আলফা স্বাধীনৰ। অসম উত্তাল কৰি দিয়াৰ ভাবুকি প্ৰদান কৰিছে আলফা স্বাধীনে। প্ৰেছ বিজ্ঞপ্তিৰ যোগেদি এই ভাবুকি প্ৰদান কৰিছে আলফা স্বাধীনে। দিবলৈ চাওঁ আন এটা গুৰুত্বপূৰ্ণ খবৰ, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সম্পত্তি মোক নালাগে, কেনেকৈ সম্পত্তি বৃদ্ধি কৰিব পাৰি তাৰ উপায় দিয়ক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মায়ে, যাতে অসমৰ প্ৰতিজন নিবনুৱা কৃষক চাহ শ্ৰমিক ধনী হ'ব পাৰে। ৰাইজে তেওঁ কংগ্ৰেছৰ খবৰ ল'বলৈ মুখ্যমন্ত্ৰী পতা নাই। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক তীব্ৰ ভাষাৰে সমালোচনা কংগ্ৰেছৰ যোৰহাটৰ সাংসদ গৌৰৱ গগৈয়ে পুনৰ তুলাধনা দিছে হিমন্ত বিশ্ব শৰ্মাক। অসমৰ মুখ্যমন্ত্ৰীয়ে কয় কংগ্ৰেছৰ ভিতৰত কি হৈছে মই সকলো খবৰ পাওঁ, কিন্তু দুখৰ কথা যে তেওঁ আলফা পৰেশ বৰুৱাই কি কাম কৰি আছে এইখিনি খবৰ তেওঁৰ ওচৰত নাই। অসমৰ ৰাইজে তেওঁক মুখ্যমন্ত্ৰী বনাইছে কংগ্ৰেছৰ খবৰ ল'বলৈ নহয়। আলফাই কেনেদৰে আমাৰ সুৰক্ষা ভেটি দুৰ্বল কৰিব পাৰে সেয়া খবৰ ল'বলৈহে সাংসদ গৌৰৱ গগৈৰ মন্তব্য। হিমন্ত বিশ্ব শৰ্মাই নিজৰ সম্পত্তি মোক দিব নালাগে, হিমন্ত বিশ্ব শৰ্মাই খালি টিপছটো দিয়ক কেনেকৈ সম্পত্তি বৃদ্ধি কৰিব পাৰি, তেন্তে মই হিমন্ত বিশ্ব শৰ্মাৰ পৰা সেই টিপছ লৈ অসমৰ ৰাইজক মই ধনী কৰাব খুজিছোঁ। গৌৰৱ গগৈৰ প্ৰতিক্ৰিয়া হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্যক লৈ। দিবলৈ চাওঁ আন এটা গুৰুত্বপূৰ্ণ খবৰ, ইউক্ৰেইনলৈ যাব কিন্তু মণিপুৰলৈ নাযায় প্ৰধানমন্ত্ৰী। মণিপুৰক শান্ত কৰিব নোৱাৰা মোদী উপস্থিত হ'ব ইউক্ৰেইনত। বৈদেশিক মন্ত্ৰালয়ে সদৰি কৰিলে মোদীৰ ইউক্ৰেইন ভ্ৰমণৰ তথ্য। কিয় মণিপুৰৰ প্ৰসংগ এৰাই চলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে? উত্তৰ পূৰ্বাঞ্চলৰ মণিপুৰ ৰাজ্যত এতিয়াও দিনক দিনে সংঘটিত হয় হিংসাত্মক ঘটনা। প্ৰায় 1.5 বছৰ ধৰি মণিপুৰত উত্তাল হিংসাত্মক ঘটনা সংঘটিত হৈছে। কেইবাশ লোকৰ মৃত্যু হৈছে, বহুকেইটা হিংসাত্মক ঘটনা ভাইৰেলো হৈছে মণিপুৰৰ পৰা। কিন্তু মণিপুৰৰ এনে এটা ভয়ংকৰ পৰিস্থিতিৰ মাজতো এবাৰো উপস্থিত নহ'ল ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী মণিপুৰত উপস্থিত হৈ ঘটনাৰ সন্দৰ্ভত কোনো ধৰণৰ মন্তব্য দিয়া নাই।
শান্ত কৰিবলৈ চেষ্টা কৰা নাই মণিপুৰক, কিন্তু ভাৰতৰ ৰাজ্য মণিপুৰক শান্ত কৰিব নোৱাৰা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী এতিয়া যাব ইউক্ৰেইনলৈ। ইউক্ৰেইনত হোৱা যুদ্ধৰ শেহতীয়া খবৰ ল'বলৈ হেনো যাব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী মণিপুৰৰ অহাৰ সময় নাপায়, কিন্তু ইউক্ৰেইনলৈ যোৱাৰ সময় পায়। ইয়াকে লৈ এতিয়া বিৰোধী দলসমূহে নৰেন্দ্ৰ মোদী আৰু বিজেপি চৰকাৰক তীব্ৰ সমালোচনা কৰিছে। আন এটা গুৰুত্বপূৰ্ণ খবৰ, ঝাৰখণ্ডত প্ৰথম পদক্ষেপতে মুখ থেকেচা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। কাৰ প্ৰৰোচনাত লটিঘটি হ'ল মুখ্যমন্ত্ৰীৰ বিজেপিত আবিৰ্ভাৱ অমিত শ্বাহ দ্বিতীয়ৰ। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঝাৰখণ্ডত নিৰ্বাচনী প্ৰচাৰত ব্যস্ত হৈ আছে। নিতৌ নিৰ্বাচনী প্ৰচাৰ সভা চলাই আছে ঝাৰখণ্ডত অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। কিন্তু ঝাৰখণ্ডত প্ৰথম পদক্ষেপতেই মুখ থেকেচা খাইছে হিমন্ত বিশ্ব শৰ্মাই। য'তেই নিৰ্বাচনী প্ৰচাৰ চলাব গৈছে ততেই বিজেপিৰ ভেটি দুৰ্বল হৈছে বুলি এতিয়া চৰ্চা চলিছে। সেয়েহে এতিয়া প্ৰশ্ন উত্থাপন হৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বাবেই ঝাৰখণ্ড ৰাজ্য হেৰুৱাব নেকি ভাৰতীয় জনতা পাৰ্টীয়ে? কিয়নো ভাৰতীয় জনতা পাৰ্টীৰ হৈ ষ্টাৰ কেম্পেইনাৰ হিচাপে নিৰ্বাচনী প্ৰচাৰ সভাত অংশ লৈছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঝাৰখণ্ডত। হিমন্ত বিশ্ব শৰ্মাই ঝাৰখণ্ডত যোৱাৰ পিছতেই বিজেপিৰ ভেটি আৰু অধিক দুৰ্বল হৈছে বুলি এতিয়া চৰ্চা চলিছে। দিবলৈ চাওঁ আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ, ক'ত হেৰাল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিজৰ পত্নী ৰিণিকী ভূঞা শৰ্মাৰ সকলো সম্পত্তি ৰাইজক দি দিম বুলি কৰা ঘোষণা। হিমন্ত বিশ্ব শৰ্মাই সংবাদ মাধ্যমৰ আগত মন্তব্য কৰি কৈছিল অসমৰ ৰাইজক হেনো দি দিব তেওঁৰ সম্পত্তি। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কিয় ৰাজহুৱা নকৰিলে ৰিণিকী ভূঞা শৰ্মাৰ সম্পত্তিৰ তথ্য? এতিয়ালৈকে কোনো ধৰণৰ ৰাজহুৱা হোৱা নাই। ক'ত হেৰাল মহানগৰী গুৱাহাটীৰ জ্বলন্ত সমস্যা কৃত্ৰিম বানপানীৰ প্ৰসংগ? মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কিয় নোকোৱা হ'ল USTMৰ কথা? শেহতীয়াকৈ কোনো ধৰণৰ প্ৰতিক্ৰিয়া নাই। আলফা স্বাধীনৰ 25টা বোমাই তল পেলালে ৰিণিকী ভূঞা শৰ্মাৰ সম্পত্তি, কৃত্ৰিম বানপানী আৰু USTM বিতৰ্ক। সাংসদ গৌৰৱ গগৈ, বিধায়ক অখিল গগৈৰ বাহিৰে মুখ বন্ধ সকলোৰে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক লৈ প্ৰতিক্ৰিয়া, মাউণ্ট গেম পলিটিক্সৰে ইছ্যু ডাইভাৰ্ট কৰাত সফল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে যেতিয়াই কোনো ধৰণৰ অভিযোগ উত্থাপন হয় তেতিয়াই হিমন্ত বিশ্ব শৰ্মাই মাষ্টাৰ মাইণ্ডেৰে প্লেন কৰি সেই ঘটনা তল পেলাবলৈ সম্পূৰ্ণভাৱে সফল হয়। ঠিক একেদৰে এইবাৰো হিমন্ত বিশ্ব শৰ্মাৰ পত্নী ৰিণিকী ভূঞা শৰ্মাৰ বিৰুদ্ধে যি সম্পত্তিৰ অভিযোগ ভয়ংকৰ তথ্য ফাদিল কৰিছিল বিৰোধী দলে আৰু USTM বিতৰ্ক, গুৱাহাটীৰ কৃত্ৰিম বানপানীৰ বিতৰ্ক, আলফা স্বাধীনে 25টা স্থানত বোমা সংস্থাপনৰ বিতৰ্ক, এই সকলোবোৰ ঘটনা এতিয়া তল পেলাবলৈ সম্পূৰ্ণভাৱে সফল হৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। নাইকিয়া হৈছে হিমন্ত বিশ্ব শৰ্মাৰ সম্পত্তিৰ চৰ্চা, নাইকিয়া হৈছে গুৱাহাটীৰ কৃত্ৰিম বানপানী, কিয়নো এই সময় এতিয়া তল পেলাবলৈ সম্পূৰ্ণভাৱে সফল হ'ল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। পৰৱৰ্তী খবৰ, কিমান দুতলীয়া অসমৰ মুখ্যমন্ত্ৰী, আন সকলো মৰক মোৰ পেটটো ভৰক। এই নীতিকেই মানে নেকি অসমৰ মুখ্যমন্ত্ৰীয়ে? সুৰা শব্দটো উচ্চাৰণেই নকৰে মুখ্যমন্ত্ৰীয়ে, কিন্তু গলিয়ে গলিয়ে খুলিছে সুৰাৰ দোকান। একেটা সময়তে বন্ধ কৰিছে ৰাজ্যৰ বিদ্যালয়। হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে ৰাজ্যৰ প্ৰতিটো প্ৰান্তত ৱাইন শ্বপ খুলিছে, সুৰাৰ দোকান খুলিছে প্ৰতিটো প্ৰান্তত। দিনক দিনে বৃদ্ধি পাইছে সুৰাৰ দোকানৰ সংখ্যা। ঠিক তাৰ বিপৰীতে ৰাজ্যত যোৱাকালি বন্ধ কৰি দিয়া হ'ল 161খন বিদ্যালয়। সেয়েহে প্ৰশ্ন উত্থাপন হৈছে, আন মৰিলে মৰক, শিক্ষা ব্যৱস্থা মৰক, কিন্তু হিমন্ত বিশ্ব শৰ্মাৰ পেট ভৰক, কিয়নো স্কুল বন্ধ কৰি ৰাজ্যত সুৰাৰ বিপণী স্থাপন কৰে ৰাজ্য চৰকাৰে। কিন্তু এবাৰো সুৰাৰ শব্দটো উচ্চাৰণ নকৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই, কিন্তু দিনে দিনে সুৰাৰ দোকান স্থাপন কৰি আছে অসমত। তাৰ বিপৰীতে অসমত এতিয়া স্কুল বন্ধ কৰিছে 161খন হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে। দিবলৈ চাওঁ আন এটা ভয়ংকৰ খবৰ, 17জনীয়া বাংলাদেশী দলৰ ভাৰতত প্ৰৱেশ, বাংলাদেশী মহিলাৰ ভয়ংকৰ ভাষ্য। বাংলাদেশৰ অস্থিৰতাৰ মাজতে অসমলৈ বাংলাদেশী লোক, ধুবুৰী সীমান্তৰে অসমলৈ সোঁত বৈছে বাংলাদেশী লোকৰ। মাত্ৰ 2500 টকাতে অসমত প্ৰৱেশ কৰে বাংলাদেশী লোকে। ধুবুৰীৰ যোগমায়া পাৰঘাটত কৰায়ত্ব বাংলাদেশী মহিলাক
দুই দালালৰ সহযোগত স্বামীৰ সৈতে প্ৰৱেশ কৰিছিল অসমত। 17জনীয়া বাংলাদেশীৰ দল প্ৰৱেশ কৰিছিল অসমত। বৰ্তমানেও পলাতক অবৈধভাৱে প্ৰৱেশ কৰা আটাইকেইটা বাংলাদেশী যুগমায়া পাৰঘাটত ঘূৰা ফুৰা কৰি থাকোঁতেই সন্দেহ হয় স্থানীয় ৰাইজৰ। ৰাইজে সোধা পোছা কৰাত বাংলাদেশৰ বুলি স্বীকাৰ কৰে মহিলাগৰাকী। সম্প্ৰতি ধুবুৰী সদৰ থানাত জেৰা বাংলাদেশী মহিলাক। আনকেইটা বাংলাদেশীৰ সন্ধানত আৰক্ষীয়ে চলাইছে অভিযান ধুবুৰীত।